বিয়ালিৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মা পাপৰি আৰু ইতিমধ্যে খেল আৰম্ভ হৈছে পেৰিছ অলিম্পিকৰ বক্সিং ৰিঙত নামিলে অসম কন্যা লাভলীনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা মুখামুখি হৈছে নৰৱেৰ সুনিভা হফষ্টেডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ ফাইনেলত মহিলাৰ ৭৫ কেজি শাখাত ২০ বছৰীয়া সুনিভা হফষ্টেডৰ বিৰুদ্ধে যুঁজত নামিছে লাভলীনা বিশ্ব চেম্পিয়ন লাভলীনাক লৈ এতিয়া আশাবাদী দেশবাসী নিৰুৎপল আছে আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হয় আৰু যেহেতু আমাৰ সাংবাদিকসকলে দেখুৱাই গৈছে ৰাইজৰ যি উৎসাহ যি আশা সেই সকলোবোৰ আমাৰ সাংবাদিক নিৰুৎপল আমি আপোনাৰ ওচৰলৈ আহিছোঁ নিৰুৎপল খেল ইতিমধ্যে আৰম্ভ হৈছে নিশ্চয় ইতিমধ্যে খেল আৰম্ভ হৈছে প্ৰশিক্ষকগৰাকীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান আজি খেল যিহেতু চলি আছে আৰু যথেষ্ট সংখ্যক লোকৰ সমাগম আছে আপুনি দেখিছেই আমি যিগৰাকী প্ৰশিক্ষক আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ কি কয় কি মন্তব্য কৰে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেকুৱা প্ৰথম অৱস্থাত কি দেখিছে কি ক'ব প্ৰথম ৰাউণ্ডত ভাল খেলিছে লাভলীনা লিড লৈ আছে মোৰ মতে 10 পইণ্টছ লাভলীনা ল'ব লাগে এইটো 10 লৈ আছে এনেকুৱা হ'ব পাৰে এইটো 5-0 জিকিব পাৰে লাভলীনা এননিমাছ ডিচিজন হ'ব পাৰে এতিয়া ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হৈছে আমি চাই লওঁ লাভলীনা জিকিব গেম লাভলীনা জয়ী হ'ব প্ৰথম ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে আৰু বৰ্তমান দেখুৱাইছোঁ সকলোৱে বৰ্তমান লাভলীনাৰ যি প্ৰথম ৰাউণ্ডত যিহেতু অগ্ৰগতি লাভ কৰিছে আৰু পাপৰি যথেষ্ট বৰ্তমান সকলো উৎসাহী যিহেতু সকলোৱে খেল প্ৰত্যক্ষ কৰিছে প্ৰথম ৰাউণ্ডৰ ইতিমধ্যে লাভলীনা জয়ী হৈছে দ্বিতীয় ৰাউণ্ডৰ বৰ্তমান সকলোৱে খেল বৰ্তমান সকলোৱে প্ৰত্যক্ষ কৰিছে সকলোৰে আশা যে দ্বিতীয় ৰাউণ্ডতো লাভলীনাই জয়ী হ'ব আৰু এখন খেলত লাভলীনা জিকাটো নিশ্চিত বুলি তেওঁ ইতিমধ্যে প্ৰশিক্ষক দেৱাশিষ আছে আমাৰ সৈতে গতিকে দেৱাশিষৰ ওচৰলৈ যাম ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা গৈছে প্ৰথম ৰাউণ্ডক লৈ ৰাইজ যথেষ্ট উৎসাহী আশা কৰিছে যথেষ্ট আশা আছে আমি আহিছোঁ দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় বাপৰ ইতিমধ্যে প্ৰথম ৰাউণ্ড সমাপ্ত হৈছে প্ৰথম ৰাউণ্ডত লাভলীনা প্ৰথম ফিল্মছত তেওঁ 5 কুইণ্টৰ ব্যৱধানত তেওঁক পৰাস্ত কৰিবলৈ সক্ষম হ'ব প্ৰতিপক্ষক ডিষ্ট্ৰিক্ট কেৱল নিবদ্ধ হৈ আছে সকলোৱে কেৱল লাভলীনা খেল চাব ৰখিছে মই মোৰ কি ক'বা এই মুহূৰ্তত লাভলীনা বৰগোহাঁইলৈ আচলতে উপৰন্ত শুভেচ্ছা লাভলীনা বৰগোহাঁই ইতিমধ্যে প্ৰথম সমগ্ৰ অসম আৰু গোটেই ভাৰতবৰ্ষ অকণমান আপোনাৰ সৈতে যান্ত্ৰিক বিজুতি ঘটিছে গতিকে আমি আকৌ যাম নিৰুৎপলৰ ওচৰলৈ যাম নিৰুৎপল আছে যিহেতু আমাৰ সৈতে গতিকে ৰাইজে যিখিনি আশা কৰিছে আৰু ইমান খুব সুন্দৰকৈ তাত খেল চাই আছে সকলোৱে নিৰুৎপল আমি আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ খেল আৰম্ভ হৈছে প্ৰথম ৰাউণ্ডৰ কথা ইতিমধ্যে পাতিয়ে থকা হৈছে আহিছোঁ নিৰুৎপল আপোনাৰ ওচৰলৈ নিশ্চয় বাপৰি যিহেতু প্ৰথম ৰাউণ্ডত লাভলীনাই 5-0 বৰ্তমান অগ্ৰগতি লাভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল প্ৰতিনিধিবৰ্গে যথেষ্ট উৎসুকতাৰে তেওঁলোকে খেল চাই আছে তথাপিও আমি আমনি কৰিছোঁ প্ৰথম ৰাউণ্ড ইতিমধ্যে লাভলীনা জিকিছে দ্বিতীয় ৰাউণ্ড জিকিব লাভলীনা বৰগোহাঁই সঁচাকৈ আত্মবিশ্বাসেৰে আচলতে আজি বক্সিং ৰিঙত অৱতীৰ্ণ হৈছে লাভলীনা বৰগোহাঁই আমি আশাবাদী ইতিমধ্যে প্ৰথম ৰাউণ্ডত বিজয় সাব্যস্ত কৰিছে বা প্ৰথম ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে অসমীয়াৰ স্বাভিমানৰ গামোচাৰ দপদপনি বিশ্বৰ দৰবাৰত ৰাখিবলৈ আচলতে সক্ষম হ'ব আৰু লাভলীনা বৰগোহাঁই আমাৰ গৌৰৱ আৰু লাভলীনা বৰগোহাঁই জিকিব সেইটো আমি আশাবাদী নিশ্চয় প্ৰায় দ্বিতীয় ৰাউণ্ড শেষ হোৱাৰ প্ৰায় সময় সমাগত আৰু প্ৰথম ৰাউণ্ডৰ দৰে দ্বিতীয় ৰাউণ্ডতো লাভলীনাই ভাল ফলাফল কৰিছে ৰাজু দা জিকাটো নিশ্চিত ভালকে খেলিছে একচুৱেলি ভাল পাঞ্চ মাৰিছে প্ৰতিপক্ষ আচলতে বহুত পইণ্ট পিছ পৰি আছে সেইকাৰণে আমি আশাবাদী যে আমাৰ ছোৱালীজনী জিকিব আৰু পাপৰি আমি দেখুৱাই আছো বৰ্তমান যি ইয়াত যথেষ্ট আনন্দিত সকলো লোক আৰু যিহেতু মাত্ৰ 9 মিনিটৰ খেল হ'ব 3 মিনিট 3টাকৈ ৰাউণ্ড গতিকে যথেষ্ট ৰাইজ বৰ্তমান উৎসুক কৰাই বাট চাই আছে যিগৰাকী লাভলীনাৰ প্ৰশিক্ষক গৌতম দাস তেখেত আছে আৰু এয়া দ্বিতীয় ৰাউণ্ডতো হয়তো লাভলীনাই অগ্ৰগতি লাভ কৰিছে আমি পুনৰ দ্বিতীয় ৰাউণ্ডৰ অন্তত যি শেষ হৈছে ইতিমধ্যে আমি পুনৰ যিগৰাকী প্ৰশিক্ষক আছে লাভলীনাৰ আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁ দ্বিতীয় ৰাউণ্ডত অন্তত যি বৰ্তমান তেওঁ যথেষ্ট কি কয় দ্বিতীয় ৰাউণ্ডত কেনেকুৱা হ'ল কি কয় আমি জানিব চেষ্টা কৰিম দ্বিতীয় ৰাউণ্ডত কি হৈছে দ্বিতীয় ৰাউণ্ডতো লাভলীনাই লিড লৈ আছে লাভলীনাও এইটো 20 পাব লাগে মানে 10 দিব লাগে 5জন জাজে মোৰ মতে 5-0 লাভলীনা গেমটো জিকিব লাগে মোৰ মতে 5-0 জিকিব লাগে লাভলীনা আৰু দ্বিতীয় ৰাউণ্ডৰ কি হয় ফলাফলে চাওক আৰু এয়া দ্বিতীয় ৰাউণ্ডত বৰ্তমান লাভলীনাই অগ্ৰগতি পুনৰ লাভ কৰিছে আৰু এটা ৰাউণ্ড আছে লাভলীনা ইয়াত
প্ৰায় প্ৰি কোৱাৰ্টাৰ জয় হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে কোৱাৰ্টাৰ ফাইনেলে অসম জীয়ৰী লাভলীনা যাতে নিশ্চিত হৈ পৰিছে প্ৰত্যাশিতভাৱে লাভলীনাই প্ৰথমৰ পৰাই ভাল খেল প্ৰদৰ্শন কৰিছে কোৱাৰ্টাৰত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে গতিকে মই এটা কথা ক'ব লাগিব যে বৰ্তমান লাভলীনা বৰগোহাঁই আচলতে ছেকেণ্ড ৰাউণ্ডটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি আশাবাদী আমি দৃঢ় বিশ্বাসী লাভলীনা বৰগোহাঁয়ে আচলতে নৰৱে প্ৰতিপক্ষগৰাকীক ধাৰাসাৰী কৰি তুলিব আৰু আচলতে তেওঁ লীগ ইয়ানৰ লগত দ্বিতীয়খন খেল খেলিবলৈ পাব আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে আজি অনায়াসে জয়ী হ'বলৈ সক্ষম হ'ব নিশ্চয় অনায়াসে জয়ী হ'ব মই কোনো ধৰণৰ কষ্ট নোহোৱাকৈ জয়ী হ'ব লাভলীনা সেয়া সকলোৱে আশা কৰিছে আৰু মই দেখুৱাইছো চাওক এয়া ৰাইজৰ উৎসাহ চাওক বৰ্তমান ইতিমধ্যে তৃতীয় ৰাউণ্ড এয়া অন্তিম ৰাউণ্ড হয়তো এইখনে অন্তিম ৰাউণ্ড এখন তৃতীয় ৰাউণ্ড এতিয়া আৰু তৃতীয় ৰাউণ্ডটো চলি আছে আমি একদম দৃঢ় বিশ্বাসী যে লাভলীনা বৰগোহাঁয়ে তৃতীয় ৰাউণ্ডো অনায়াসে জয়ী হ'ব আৰু লাভলীনা বৰগোহাঁয়ে লীগ জ্ঞানৰ লগত খেলিব আৰু আমি আশাবাদী লাভলীনা বৰগোহাঁয়ে এবাৰ গ'ল কঢ়িয়াই আনিব আৰু লাভলীনা বৰগোহাঁইলৈ অফুৰন্ত শুভেচ্ছা আৰু শুভকামনা লাভলীনা বৰগোহাঁয়ে জিকিব আমি দৃঢ় বিশ্বাসী আৰু প্ৰত্যাশিতভাৱে যিগৰাকী সুনিভা হবছাক তেওঁ লাভলীনাক প্ৰত্যাহ্বান জনাব একেবাৰে নোৱাৰিলে চাওক লাভলীনা বৰগোহাঁই হৈছে আটাইতকৈ অনুভৱী আৰু আটাইতকৈ আচলতে এক্সপিৰিয়েঞ্চ প্লেয়াৰ হয় লাভলীনা বৰগোহাঁই আৰু ইতিমধ্যে তেওঁ বিভিন্ন আচলতে খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাইছে বা অলিম্পিকতো পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু লাভলীনা বৰগোহাঁই যি আত্মবিশ্বাসী বা যিটো এটা দৃঢ় বিশ্বাস আছে তেখেতে নিজৰ ৱেইটটো আচলতে বৃদ্ধি কৰি ৭৫ কেজি আচলতে শাখাত খেলিছে আমি লাভলীনা বৰগোহাঁই যথেষ্ট আচলতে কষ্ট কৰিছে আমি আশাবাদী লাভলীনা বৰগোহাঁই অনায়াসে তৃতীয় ৰাউণ্ডটো জিকিবলৈ সক্ষম হ'ব আৰু লাভলীনা বৰগোহাঁই আচলতে অসমীয়া স্বাভিমানৰ গামোচাৰ দপদপনি বিশ্ব দৰবাৰত সৃষ্টি কৰিবলৈ সক্ষম হ'ব আমি আশাবাদী জিলিকিব ধনচিৰি নিশ্চয় মই দেখুৱাইছো বৰ্তমান তৃতীয় ৰাউণ্ডতো যিগৰাকী সুনিভা হবছাক তেখেতক প্ৰায় ধৰাশায়ী কৰিছে লাভলীনাই আজি দুটা ৰাউণ্ডৰ অগ্ৰগতিৰ পিছত তৃতীয় ৰাউণ্ডতো লাভলীনাই অগ্ৰগতি লাভ কৰি জয়ী হোৱাৰ পথত মই আজি প্ৰত্যাশিতভাৱে লাভলীনাই যি এটা কথা ক'ব লাগিব যে আজি পুৱাৰ ভাগত সকলোৱে কৈছিল যে প্ৰি কোৱাৰ্টাৰত অনায়াসে লাভলীনা জয়ী হ'ব কোৱাৰ্টাৰ ফাইনেলখন প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হ'ব যদি চীনৰ লী কুৱান যদি আজি যদি ফিলিপাইনছৰ প্ৰতিদ্বন্দ্বীৰ লগত যদি জিকি পেলাই যদি কোৱাৰ্টাৰত প্ৰৱেশ কৰে আৰু সেই যি বৰ্তমান যি প্ৰত্যাশা সেই প্ৰত্যাশা অনুসৰিয়ে আজি দেখিবলৈ পোৱা গৈছে যে লাভলীনাই বৰ্তমান দ্বিতীয় ৰাউণ্ডতো জয়ী হোৱা তৃতীয় ৰাউণ্ডতো জয়ী হোৱাৰ পথত আগবাঢ়িছে আৰু আজি এইখন যি খেলত জয়ী হ'লেই লাভলীনাই যি কোৱাৰ্টাৰত প্ৰৱেশ কৰিব কোৱাৰ্টাৰত প্ৰৱেশ কৰাৰ পিছত লাভলীনাৰ লক্ষ্য হ'ব ছেমি আৰু ছেমিত জয়ী হ'লে লাভলীনা ফাইনেলত যদি জয়ী হ'ব পাৰে তেনেহ'লে পদকৰ ৰং যি এবাৰ ধনকি ৰাইজে কৈছে পদকৰ ৰং সলনি হ'ব আৰু সেই পদকৰ ৰং সলনি নিশ্চয়কৈ হ'ব ব্ৰঞ্জৰ পৰা চিলভাৰ বা গ'ল্ডলৈ পৰ্যবেক্ষিত হ'ব গ' ফৰ গ'ল্ড যি ধনকি ৰাইজৰ যি শ্লোগান সেই শ্লোগান সাৰ্থক হ'ব সেয়াই সকলোৱে কামনা কৰিছে আমি দেখুৱাইছো এয়া বৰ্তমান যথেষ্ট ৰাইজ উৎসাহী হৈ আছে তৃতীয় ৰাউণ্ড প্ৰায় শেষ হোৱাৰ পথত আগবাঢ়িছে তৃতীয় ৰাউণ্ডতো যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু দুটা ৰাউণ্ডত ইতিমধ্যে লাভলীনাই অনায়াসে জয়লাভ কৰিছে গতিকে এটা কথা ক'ব লাগিব যে তৃতীয় ৰাউণ্ডত খেল প্ৰায় শেষ হোৱাৰ পথত আগবাঢ়িছে আৰু মই এটা কথা ক'ব লাগিব যে লাভলীনাই যথেষ্ট সুন্দৰ খেল প্ৰদৰ্শন কৰিছে শ্ৰেষ্ঠত্ব উজাৰি দিছে নৰৱেৰ যিগৰাকী প্ৰতিপক্ষ তেওঁক ধৰাশায়ী কৰিছে সকলোৱে ৰাতিপুৱা পুৱাৰে পৰা কৈ আছিল যে নৰৱেৰ যিগৰাকী প্ৰতিপক্ষ আছে তেওঁক ধৰাশায়ী কৰি লাভলীনা জয়ী হ'ব আৰু সেই আশাই যেন লাভলীনা সেই যি ৰাইজৰ আশা আছিলে সেই আশা সেই প্ৰত্যাশা পূৰণ কৰিছে আৰু আমি দেখুৱাইছো বৰ্তমান এয়া যি বাৰোৱাৰী যি পূজা মণ্ডপত যি ৰাইজে খেল চাইছে সেয়া ৰাইজক নিৰাশ কৰা নাই আৰু লাভলীনা জয়ী হৈছে আৰু লাভলীনা জয়ী হোৱাৰ পিছত এয়া কোৱাৰ্টাৰ ফাইনেললৈ যাব আমাৰ লগত প্ৰশিক্ষক গৌতম দাস আছে এবাৰ কৈছো নিলপল যে লাভলীনা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে এই মুহূৰ্তত আহিছে হয় নিলপল আকৌ আহিছো আপুনি ভাইছ ল'ব বিচাৰিছে এই গেমটো 5-0 হ'ব এননিমাছ ডিসিশন হ'ব আৰু এতিয়ালৈকে লাষ্ট ৰাউণ্ডৰ ডিসিশন দিয়া নাই কিন্তু মোৰ মতে এইটো 5-0 হ'ব 5-0 আজি কি ধৰণে খেলিছে আজি ভাল খেলিছে এনেকৈ খেলিব লাগিব লং ৰেঞ্জত খেলিব লাগিব টেকনিকেলি খেলিব লাগিব আৰু নেক্সট গেমটো তাইৰ লিকিয়ানৰ লগত আছে সেইটো আৰু চেলেঞ্জিং গেম হ'ব তাই আৰু ভালকে খেলিব লাগিব আৰু সহজে জয়ী হৈছে হয় এইটো এননিমাছ ডিসিশন হ'ব 5-0 আপোনালোকে চাওক এতিয়া ডিসিশন দিব মানে মোৰ প্ৰেডিকচন হয় পেৰিছ অলিম্পিকত লাভলীনাৰ অগ্ৰগতি আকৌ এবাৰ কৈছো ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা লাভলীনা নিলপল লাইনত থাকিব লাভলীনাৰ হাতত পৰাস্ত হৈছে নৰৱেৰ সুনিভা হবছাক এই মুহূৰ্তৰ ব্ৰেকিং পেৰিছ অলিম্পিকত লাভলীনা অগ্ৰগতি লাভ কৰিছে ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই
লাভলীনা বৰগোহাঁই আমি আকৌ এবাৰ কৈছোঁ যে পেৰিছ অলিম্পিকত লাভলীনাৰ অগ্ৰগতি এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যিহেতু আমি দেখুৱাই গৈছোঁ তেওঁৰ যিসকল তাত প্ৰশিক্ষক আছে তেওঁলোকেও কথা পাতিছে নিৰুৎপল লাইভতে আছে আমি আকৌ যাম ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা লাভলীনাৰ হাতত পৰাস্ত হৈছে নৰৱেৰ সুনিভা হফষ্টেড নিৰুৎপল নিশ্চয় 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 ইতিমধ্যে জয়ী হৈছে আৰু আমাৰ লগত লাভলীনাৰ প্ৰথমগৰাকী প্ৰশিক্ষক আছে আমি তেওঁৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম তাই 5-0 এই খেল জিকিছে আৰু আগন্তুক খেল তাৰ আছে কোৱাৰ্টাৰ ফাইনেল আছে লিকিয়ানৰ লগত আৰু মই আশা কৰোঁ সেই গেমটো ভাল খেলি পেলাই তাই মেডেল নিশ্চিত কৰিব আৰু আজি খেলটো লাভলীনাই এননিমাছলি জিকিছে 5-0 আৰু তাই এনেকৈ এটা লং ৰেঞ্জত খেলিব লাগিব নেক্সট গেম খেলিলে তাই সকলোৱে আশা কৰিছে যে লং ৰেঞ্জত খেলিব লাগিব লাভলীনাৰ আশাবাদী সকলো আজিৰ দিনটোক লৈ আছিলে এটা প্ৰত্যাশিত ৰিজাল্ট আছিলে বুলি ক'ব পাৰি গতিকে সকলোৱে তেনেধৰণে ভাবিছিল আৰু এতিয়া যিহেতু ইয়াৰ পাছৰ পৰ্যায়লৈ সকলোৱে আশাবাদী হৈ পৰিছে সকলোৱে এটাই বিচাৰিছে এবাৰ অন্তত সোণৰ পদক কঢ়িয়াই আনিব তেওঁ লাভলীনা বৰগোহাঁই আকৌ কৈছোঁ লাভলীনাৰ হাতত পৰাস্ত হৈছে নৰৱেৰ যিগৰাকী খেলুৱৈ সুনিভা পেৰিছ অলিম্পিকত লাভলীনাৰ অগ্ৰগতি লাভ কৰিছে লাভলীনাই আকৌ এবাৰ নিৰুৎপলৰ ওচৰলৈ যাম নিৰুৎপলে যিহেতু ভাষ্য গ্ৰহণ কৰি আছে প্ৰতিক্ৰিয়া গ্ৰহণ কৰি আছে আৰু আমি দেখুৱাইছো বৰ্তমান এয়া যি উৎসাহৰ ঢল বৈছে আমি লাভলীনাৰ ঘৰলৈ যাম আমি লাভলীনাৰ ঘৰৰ পৰা আপোনাৰ পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাম কিন্তু আমি দেখুৱাইছো বৰপথাৰত বৰ্তমান উৎসাহৰ ঢল বৈছে যি দেখুৱাইছো যি লাভলীনাৰ গৃহ চহৰ বৰপথাৰত বৰ্তমান আনন্দৰ জোৱাৰ উঠিছে আৰু আমি কিছু সময়ৰ পিছতে দেৱাশী গৌতমৰ সৈতে আমি লাভলীনাৰ যি ঘৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম বৰ্তমান ইয়াত ৰাইজ যথেষ্ট আনন্দিত ৰাজুদা জয়ী হ'ল লাভলীনা বৰপথাৰৰ ৰাইজ পুনৰ আনন্দিত হৈছে কি ক'ব আমাৰ ছোৱালী জিকিলে আমাৰ ছোৱালীয়ে এবাৰ মানে গ'ল্ড মেডেল পাবলৈ সক্ষম হ'ব মানে যি আমাৰ এটা অসমীয়া দপ্তৰ বাক্য আছে যি মূলা বাঢ়ে দুপাততে চিন আজি প্ৰথমখন খেলত এনেকুৱাকৈ ধাৰাসাৰি কৰিলে প্ৰতিপক্ষক আমি ভাবিছোঁ আমাৰ ছোৱালীয়ে এইবাৰ আচলতে গ'ল্ড মেডেল আনিবলৈ সোণৰ মানে পুৰস্কাৰ মেডেল আনিবৰ কাৰণে সক্ষম হ'ব তাৰ কাৰণে আমি সকলো আশাবাদী সেইকাৰণে সকলো একত্ৰিত হৈ দেখিছে আমি বাৰোৱাৰী পূজা মণ্ডপ এইটো এটা সমন্বয়ৰ প্ৰতীক ইয়াতে মানে পূজা অৰ্চনা হয় কিন্তু ইয়াতে আমি একত্ৰিত হৈছোঁ আৰু আমি সকলো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে আমি আচলতে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠন লগ হৈ আমি একেলগে কি কৰিছোঁ ইয়াত খেল উপভোগ কৰিছোঁ আৰু আমি ভাবিছোঁ যে লাভলীনাই এইবাৰ আমাৰ ছোৱালীয়ে এইবাৰ গ'ল্ড আনিব নিশ্চয় নিশ্চয় আমাৰ ছোৱালীয়ে গ'ল্ড আনিব সেয়া সকলো আশা কিন্তু আমি লাভলীনাৰ ঘৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিব নিশ্চয় নিৰুৎপল আপুনি লাভলীনাৰ বাসগৃহলৈ যাওক আৰু গতিকে আপোনাক ধন্যবাদ জনাম আৰু লগতে আমি আকৌ এবাৰ এইখিনিতে কৈ দিছোঁ ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা লাভলীনা বৰগোহাঁই লাভলীনাৰ গৃহ চহৰৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছোঁ সকলো আশাবাদী আৰু এতিয়া আশাবাদী বুলি নহয় সকলোৱে আচলতে এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে মেডেল নিশ্চিত কৰিছে বুলি তেওঁলোকে কৈছে লাভলীনাৰ খেলক লৈ সকলো উৎসাহী লাভলীনাৰ খেলক এতিয়া প্ৰশংসা কৰিছে সকলোৱে আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ ৰেফাৰী সৰ্বসন্মত সিদ্ধান্তত জয়ী লাভলীনা বৰগোহাঁই মহিলাৰ 75 কেজি শাখাত যুঁজত জয়ী হৈছে লাভলীনা বৰগোহাঁই ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা লাভলীনা পেৰিছ অলিম্পিকত লাভলীনাৰ অগ্ৰগতি আৰু আমাৰ লাভলীনাৰ প্ৰসংগলৈ যদি আহোঁ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা IBA বিশ্ব মহিলা বক্সিং 2023ৰ চেম্পিয়ন আছিল লাভলীনা মহিলাৰ 75 কেজি শাখাত আজি লাভলীনাই খেলিলে 2016ৰ পৰা আন্তৰ্জাতিক পৰ্যায়ত বক্সিঙক ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে লাভলীনা বৰগোহাঁই 2017 চনত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনা বৰগোহাঁই 2018ত দিল্লীত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল লাভলীনাই অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা হৈছে লাভলীনা বৰগোহাঁই 2020 চনত লাভলীনাক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় 2021ত মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰে তেওঁ বক্সিঙৰ শিতানত মনোনীত হৈছিল লাভলীনাৰ যমজ যি বাইক দুগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙৰ খেলুৱৈ আছিলে আমি আকৌ এবাৰ কৈছোঁ লাভলীনাৰ যাত্ৰাৰ কথা আমি ইতিমধ্যে কৈছোঁ আৰু আজি এই মুহূৰ্তৰ যিখিনি ব্ৰেকিং নিউজ যিহেতু 3:50 মিনিটৰ পৰা খেল আৰম্ভ হৈছিলে ৰাউণ্ড অফ 16ৰ প্ৰথম খেলত জয়ী হৈছে অসম কন্যা অনাগত দিনৰ তেওঁৰ যিখিনি খেল আছে সকলো তাকে লৈ আশাবাদী আৰু এতিয়া সকলো এটাই কথা যে লাভলীনা এবাৰ সোণ কঢ়িয়াই আনিব গ'ল্ড কঢ়িয়াই আনিব লাভলীনা বৰগোহাঁইৰ বাবে আমি কৈছোঁৱে যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰপথাৰ দুৱৰীণীত শিৱ মন্দিৰতো আজি পূজা অৰ্চনা কৰা হয় সেইবোৰ ভিজুৱেলছো আমি দেখুৱাম মুঠৰ ওপৰত সকলোৱে আজিৰ দিনটোক লৈ যথেষ্ট আশা প্ৰকাশ কৰিছিলে আৰু তেনেধৰণে ফল দেখুৱালে ধৰাশাৰী কৰি পেলালে প্ৰতিপক্ষক লাভলীনা বৰগোহাঁই আৰু এতিয়া পেৰিছ অলিম্পিকত অগ্ৰগতি লাভ কৰিছে লাভলীনা বৰগোহাঁই
খবৰ অব্যাহত ৰাখিম সময় বিৰতি এইটো মই